তুমি আইতাক দিগদাৰ নিদিবা দেই ধুনুকে থাকিবা হ'ব মই আহি যাম আফটাৰ 4 hours দেই মোৰ গুড গাৰ্ল ন তুমি গুড গাৰ্ল ন চুমিটো দিয়া নমস্কাৰ সকলোকে আৰু স্বাগতম মোৰ অন্য এটি ব্লগলৈ আজিৰ এই ভিডিঅ'টো বহুত দিন আগৰ মানে প্ৰায় 3 মাহমান আগৰে ভিডিঅ' হাঁহিৰ অন্নপ্ৰাশনত যেতিয়া মই আপোনালোকক কৈছিলোঁ যে অন্নপ্ৰাশনৰ সময়ত মই বহুত বেছি ষ্ট্ৰেছত আছিলোঁ মোৰ এটা মেণ্টেল প্ৰেছাৰ আছিলে সেইটো হৈছে মোৰ এক্সাম এইটো মোৰ এক্সামৰ ভিডিঅ' মই বহুত দিন থৈ দিছিলোঁ দিয়া হোৱা নাছিল আচলতে তেনেকৈ সময় পোৱা নাছিলোঁ আৰু ডেইলি ভ্লগবিলাক আপলোড কৰি থকা হয় এইকেইদিন যিহেতুকে মোৰ তেনেকৈ ডেইলি ভ্লগ কৰা হোৱা নাই গতিকে মই ভাবিলোঁ এই সময়খিনি মই সাঁচি ৰাখোঁ আৰু আপোনালোকে দেখিলেই যে মই হাঁহিক পাই কৈ পেলাই গুচি গ'লোঁ এক্সাম দিবলৈ আৰু মা আহিছিলে মা হাঁহিৰ লগত আছে মানে হাঁহিক ৰাখিছে আৰু চাই থাকক ব্লগটো শেষলৈকে আৰু মই এক্সামত কি কৰিলোঁ কেনেকৈ প্ৰিপাৰেশ্যন কৰিলোঁ কি কৰিলোঁ গোটেইখিনি আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু হাঁহিক এৰি থৈ যাওঁতে কি হ'ল সেইখিনিও আপোনালোকে গম পাব ইমান ধুনীয়াকৈ বাই দিয়া তুমি ইমান ধুনীয়াকৈ তোমাক নধোৱাকৈ বহি আছা মামা বাই সেয়া আছিলে মোৰ প্ৰথম দিনাখনৰ এক্সামৰ ভিডিঅ' মানে প্ৰথম দিনাখন যাবলৈ লৈছিলোঁ আৰু এয়া হাঁহিৰ লগত কথা পাতি থকাখন দ্বিতীয় দিনাখনৰ এক্সাম আৰু আজি এয়া 3rd ডে মই এয়া ৰাতিপুৱা অলপমান প্ৰিপাৰেশ্যন কৰিছোঁ পৰীক্ষা যিহেতুকে দিনৰ 1:30 বজাৰ পৰা গতিকে ৰাতিপুৱা ভালেমান সময় পোৱা যায় আৰু এয়া ফচৰি ভিডিঅ' কৰি আছিলে একচুৱেলি তাইও আছেই কাৰণ হাঁহিৰ যিহেতুকে অন্নপ্ৰাশন গতিকে চব আহিছে ঘৰৰ পৰা মা মাহী আইতা ফচৈ মামা চব গতিকে পঢ়িবলৈ মোৰ বিশেষ অসুবিধা হোৱা নাই চব আছেই যিহেতুকে চবেই কামবোৰ হেণ্ডেল কৰি লৈছে মই অকল পঢ়িলেই হ'ল কিন্তু তথাপিও ঘৰত মানুহ থাকিলে মনটো অকণমান উগুল থুগুল লাগি থাকে এৰি থৈ যাবলৈও মন নাযায় আৰু এটা ৰুমত আবদ্ধ হৈ পঢ়ি থাকিবলৈও মন নাযায় কলিজা মই বিঠিৰি লিখিব যাওঁ তুমি ধুনীয়াকৈ থাকিব বৌমাঠি নকৰিবা কলিজা লোৱা বন্তি মাহী মই যাওঁ দেৰি হৈছে মা লোৱা বন্তি দিয়া এইফালে চা এইফালে চা খোজকাঢ়ি মাহা এইফালে থুপু যাব খুজি গৈ এইফালে আহা মা যা দেৰি হৈছে নহয় দেৰি হৈছে মা আহি ল'ব আহা মই সেই তোমাক গৈয়ে থাকিম হ'ব কাইলৈতো ল'বই নাপাব দেৰি হৈছে মা মোৰ দেৰি হৈছে যা টাটা দি দিয়া টাটা দিয়া ইমান সময়ৰ কাৰণে তাকো মই প্ৰায় 5-6 দিনৰ কাৰণে এৰি থৈ গৈছিলোঁ সেই বস্তুটো মোৰ কলেজত গৈও মনত পৰি থাকে আৰু তাইৰ কাৰণে বহুত বেছি বেয়া লাগি থাকে আপোনালোকৰ যদি এনেকুৱা কাৰোবাৰ কিবা এক্সপিৰিয়েঞ্চ আছে মোৰ লগত শ্বেয়াৰ কৰিবচোন নিজৰ সন্তানটিক কেনেকৈ এৰি থৈ যায় বা কেনেকৈ কাৰ লগত বেবীটোক ৰাখে যদি পাৰে কোনোবাই মোক ক'বচোন আজি 3rd পেপাৰ আহিছোঁ ভয় লাগিছে ঘৰত অন্নপ্ৰাশনৰ যোগাৰ আৰু মই ইয়াত পৰীক্ষা দিবলৈ গুচি আহিছোঁ চবকে এৰি থৈ দেৰিয়ে হৈ গৈছে এয়া এক্সাম খতম হোৱাৰ পাছত পেপাৰ ছাবমিট কৰিলোঁ আৰু যাবলৈ লৈছোঁ মোৰ হাতটো একেবাৰে মানে আঙুলি দুটা কলম ধৰোঁতে বহি গৈছেগৈ সেইটোকে মই ৰাখি থৈছিলোঁ ছাৰহঁতৰ ডিছকাশ্যন চলি আছে মই দেখাই দিলোঁ ন হাত একদম মানে হাতৰ অৱস্থা বেয়া এই যে পেইনটো ধৰি 3.5 ঘণ্টা কণ্টিনিউৱাছলি লিখি আছিলোঁ কেনেকুৱা হৈ গৈছে মই এইটো ব্লগত কমপ্লিট আপোনালোকক কৈছিলোঁ মোৰ কমপ্লিট পৰীক্ষাৰ জাৰ্ণিটো মই শ্বেয়াৰ কৰিম গতিকে মই এইটো মানে সৰু কথা যে হাতটোত কিবা হৈছে তথাপি আৰু শ্বেয়াৰ কৰি দিছোঁ কাৰণ এনেকৈ লিখাৰ এক্সপিৰিয়েঞ্চটো যিহেতুকে নাই বহুত এনেকৈ বছৰৰ মূৰত বছৰ নহয় মানে 2 বছৰমানৰ পিছত চাগে এনেকৈ লিখিছোঁ কাৰণ মোৰ গেপ হৈ গৈছিলে MA কৰাৰ আগতে গতিকে সেইটো কাৰণে মানে হাতে একেবাৰে আজি শিক্ষা পাই গৈছে আৰু মাইনা আহিলে বোলে ফোন কৰিছিলে ৰৈ আছে চ' তাক লগ কৰি লওঁ ইমান নালাগে আধা দিয়া সেইটোকে দিয়া আধা দিয়া অ' মমলৈ দিয়া
তুমি লৈ দিয়া তুমি দুটা নকবা দে ধুনুকে থাকিবা দে মা হ'ব অঁ হ'ব 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 এই বাই মামা ধৰিয়ে ল'লে গোপা মাৰি তুমি আহিব মোক গোপানী আহিব আহা কালি যাহা তুমি মামান খাব লাগে ন আকৌ কান্দিবই একো নহয় দিয়া তুমি যোৱা তুমি দেৰি হৈছে তুমি যোৱা হ'ব দিয়া আমনি কৰি আহিলোঁ ওলাই দেৰি হৈছে দেৰিয়ে হৈ গ'ল 1 বাজিছে 1:30 পৰা এক্সাম হ'ব বাৰু পাই যামগৈ সময়ত পঢ়িয়ে নহয়গৈ আচলতে হাঁহি অন্নপ্ৰাশনো গ'ল আলহী আছে ঘৰত আলহী মানে আলহী নহয় বাৰু মাহঁত গতিকে ইমান পঢ়িবলৈ মন চন নাযায় সেইকাৰণে আৰু এতিয়া আহি আছোঁ দিমগৈ আৰু এক্সাম ধুনীয়াকৈ থাকিবা হ'ব তুমি তাৰ লগত থাকিবা তুমি তাৰ লগত থাকিবা হ'বনে যাওঁ দে মামা যাওঁ যাওঁ তাৰ লগত এয়া আছিলে মোৰ লাষ্ট এক্সাম আৰু মাইনাই মোক থ'বলৈ গৈছে আৰু এটা কথা মাহঁত যিহেতুকে গুচি গ'ল গতিকে হাঁহিক মাইনাই ৰাখিছে আৰু সেইদিনাখন যিহেতুকে ছানডেও আছিলে গতিকে মাইনাৰো অফিচ নাই হাঁহিক ৰাখিবও সুবিধা হৈছে আৰু এক্সামত মোক থ'ব যোৱাৰ সময়খিনিত হাঁহিক বিন্তাবাই চাই দিছিলে কেনেকৈ আহিছোঁ মই আপোনালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ যে মই মোৰ এক্সামৰ কমপ্লিট জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু যিমান দূৰ পাৰিলোঁ মই চেষ্টা কৰিলোঁ স্পেচিয়েলি মই হাঁহিক কেনেকৈ এৰি থৈ গৈছোঁ তাই কাৰ লগত আছে তাই কেনেকৈ থাকিল তাই আমনি কৰিছিল নেকি সেইখিনি আপোনালোকৰ লগত বিশেষকৈ শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ তাই আমনি নাই কৰা বাৰু মাহঁতে ধুনীয়াকৈ ৰাখিছিলে তাইক আৰু এয়া মাইনাই ৰখা দিনাখনো তাই অকণো আমনি কৰা নাছিলে তাইক ফৰ্মুলা মিল্ক দিয়া হৈছিলে আৰু বাকী সময়ত তাই নেদেখিলে কথা নাই মোক দেখাৰ পিছত আমনি আৰম্ভ হৈ যায় তেনেকুৱা আছিলে গতিকে সেয়াই মোৰ জাৰ্ণিটো এনেকুৱাই আছিলে এক্সামৰ তাতে জগন্নাথৰ প্ৰসাদ আছে খাম কচলো কুচনটো গুচাই দিয়া কচলো হাঁহিৰ অন্নপ্ৰাশনৰ পাছত যিহেতুকে খুৰীহঁতে হাঁহিক ভালকৈ লগেই পোৱা নাই সেইকাৰণে এয়া আহি গ'ল খুৰীহঁত হাঁহিক লগ কৰিবলৈ তাতে মোৰ এক্সামো খতম হৈছিলে আৰু এয়া আহি পেলাই লাগি আছে খুৰীৰ লগত চববিলাক আৰু আহি পেলাই এনেকুৱা এটা কৰিছিলে মানে সেই মমেণ্টটো মই ৰাখিব পৰা হয় খুব ভাল হ'ল হয় কোনে ল'ব কোনে নল'ব এনেকুৱা কৰিছিলে মানে কিন্তু সেইখিনি সময়ত মোৰ ভিডিঅ' কৰা নহ'ল আৰু আলহী আহি পোৱাৰ লগে লগে ফোনটো হাতত তুলি ল'বলৈ ভাল নালাগে দিয়কচোন সেইকাৰণে ভিডিঅ' নকৰিলোঁ মই কিন্তু এতিয়াহে ভাবিছোঁ আচলতে কৰিব লাগিছিলে তাই এয়া তেতিয়া মানে ভালকৈ পাৰফেক্টলি বহিব পৰা হৈছিলেগৈ আৰু কিন্তু খোজকাঢ়িব পৰা নাছিলে থিয়ও হ'ব নোৱাৰে তেনেকৈ এতিয়াতো তাই আৰু সেইবিলাকত একেবাৰে পকা বনি গৈছে খালি হাতত ধৰি ল'ব লাগে আৰু কিন্তু তেতিয়া জাষ্ট বহিব পাৰিছিলে আৰু মোৰ ভিডিঅ'খিনি আপলোড কৰা হোৱা নাছিল কিন্তু এতিয়া ভাবিছোঁ দি থোৱাটো ভাল তাই পিছত চাই ভাল পাব
কি বনাইছা কিমান টাইম লগাইছা কিবা এটা বনাইছো ৰ'ব আমি খাইছো চোৱা কাকা খাইছে বঢ়িয়া লাগিছে দেই পকৰা মাইনী পকৰা ভাল লাগিছে থেংক ইউ টেষ্টি বন্ধাকবি পকৰা হাঁহি জন্মৰ আগৰে পৰা খুৰীহঁতে মোৰ কাৰণে বহুত কিবা কিবি কৰিছে মানে গুৱাহাটীত যিহেতুকে মাহঁতক থাপতে নাপাওঁ গতিকে কিবা এটা বিপদে সম্পদে দুয়োটাই ক'ব লাগিব খুৰীকে পাওঁ আৰু হাঁহি যেতিয়া ডেলিভাৰী সময়ত মোক জুপিয়ে লৈ গ'ল হস্পিটেল মানে খুৰীৰ ছোৱালী আৰু হস্পিটেলৰ পৰা ডিছচাৰ্জ হ'বৰ সময়ত মোক চানীয়ে লৈ আহিলে গতিকে তেনেকৈ মানে প্ৰতিটো বিপদতে মই তাহাঁতকে পাওঁ আৰু খুৰীৰ মৰমখিনি খুৰাৰো আৰু লগতে পোৱালি দুটা মানে চানী আৰু জুপি তো মানে আৰু কি আৰু এনেওতো ঘৰৰ মানুহেই কিন্তু তথাপিও মানে মাহঁতৰ নিচিনা কেয়াৰ পাইছোঁ আৰু সেইকাৰণে কেতিয়াও চাগে পাহৰিব নোৱাৰিম আৰু এইটোৱে আছিলে প্ৰায় আজিৰ পৰা 3 মাহমানৰ আগৰ ভিডিঅ' এবাৰ ভাবিছিলোঁ আপলোড কৰিম এবাৰ ভাবিছিলোঁ নকৰোঁ পিছত ভাবিলোঁ আপলোড কৰাই ভাল হ'ব কাৰণ হাঁহিয়ে পিছত চাই বহুত বেছি ভাল পাব যেতিয়া তাই বুজা হ'ব আৰু এইবোৰ সম্পূৰ্ণৰূপে তাইক লৈ আৰম্ভ তাইক লৈ শেষ এই যে খুৰীহঁতে তাইক চাবলৈ বুলি আহিছে তাইক মৰম কৰিবলৈ আহিছে তাইৰ কাৰণেইতো আহিছে এইখিনি পিছত তাই চাই খুব বেছি ভাল পাব তাইৰ ভেলুটো যেতিয়া বুজি পাব যে কোনে তাইক কিমান বেছি মৰম কৰে তেতিয়া এইবোৰতো নিজৰ মানুহ তথাপিও সেই মানুহখিনিৰ প্ৰতি তাই মৰম আৰু দুগুণে বাঢ়ি যাব আৰু সেই চেষ্টাৰেই মই এইবোৰ ৰাখি থৈছোঁ আৰু ভৱিষ্যতলৈও ৰাখিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই বাই